আসসালামু আলাইকুম। এতিয়া আমি উপস্থিত আছো এষ্টেমাৰ পেণ্ডেলৰ ভিতৰত। অহা 14, 15 আৰু 16 ফেব্ৰুৱাৰীত হ'বলগীয়া ঢেকিয়াজুলি শোণিতপুৰ জিলাত নৰ্থ ইষ্টৰ বহুত ডাঙৰ এষ্টেমা হ'বলৈ গৈ আছে। আমাৰ ধৰ্মীয় লোকসকলৰ কাৰণে অত্যন্ত ভাল খবৰ আৰু গৌৰৱৰ বিষয়। ভাই বন্ধুসকল, আপোনালোকে শ্বেয়াৰ কৰি দিয়ক, বিশ্বৰ সকলো মানুহক জনাই দিয়ক। এতিয়া আমি দাদাৰ কাষলৈ জানিব বিচাৰিম। দাদাক আপুনি ক'ৰ পৰা আহিছে? মই তেজপুৰৰ পৰা আহিছো। তেজপুৰ ভুমৰাগুৰিৰ পৰা আহিছো। আজি জুম্মাৰ নামাজ আদায় কৰিম বুলি আহিছো। আগতে আহিছিলা নেকি? আগতে আহিছিলো, আহি পেণ্ডেলৰ কাম কৰি থৈ গৈছিলো। মানে বহুতবাৰ আহিছে আপুনি? আহিছো, আজিলৈ দুবাৰ আহিছো। মাশাআল্লাহ। এতিয়ালৈকে পেণ্ডেলৰ কিমানখিনি কাম সমাপ্ত হৈছে আৰু কিমানখিনি বাকী আছে? ধৰি লওক 50-60% হৈ গৈছে কাম। এতিয়া ওপৰত তিৰপাল পাৰিব বাকী আছে আৰু লেট্ৰিন বাথৰুমৰ কাম কিবা খিনি বাকী আছে, তাতো আধা আধি হৈছে। এইবিলাকে ধৰক আছে, ধৰক 40% কাম হলে আৰু হৈ যাব। আহা নাই তেখেতসকলক যাতে আপোনালোকৰ লাইভৰ জৰিয়তে বা ভিডিঅ'ৰ জৰিয়তে যাতে চবেই গম পায় যে ইয়াত ইষ্টেমা কাম চলি আছে, নৰ্থ ইষ্ট ইষ্টেমাৰ কাম চলি আছে, ঢেকিয়াজুলি বুধপাৰা কাম চলি আছে, এইটো বুলি জানি যাতে চবেই আহে, আহি ইয়াত যাতে অলপ কাম কাজ কৰি আখেৰাতৰ। এতিয়া আমি হুজুৰ গাঁৱত লৈ যাম। হুজুৰ ক'ৰ পৰা আহিছে? শিলগুৰিৰ পৰা আহিছে। শিলগুৰি ডিষ্ট্ৰিক্ট কোনটো হয়? দৰং ডিষ্ট্ৰিক্ট। আগতে আহিছিলা নেকি? আজি মানে কাম কৰিবলৈ আহিছে? হে, ঠিকে আছে, মাশাআল্লাহ। ঠিক আছে যে এইটো ঢেকিয়াজুলি ইষ্টেমা এখন আৰু এটা কোচুৱা ইষ্টেমা, এইটো কিবা ক'ব নেকি? ইষ্টেমাটো হ'বই, মানে ইষ্টেমা হৈ থাকে, মানে মানুহ যিমান সেইটো মানে এইটো এইটো ইষ্টেমা চলি আছে আৰু কোচুৱা ইষ্টেমা চলি আছে। আমাৰ সকলোৱে যাতে এইটো বিতৰ্ক কৰিব নালাগে, জমায়েত এইটো হ'ব, বিশ্ববাসীয়ে একেলগে দোৱা কৰিব, এইটো কাৰণেহে। গতিকে আমি আশা কৰিছো যাতে এইটো ইষ্টেমা শান্তিপূৰ্ণভাৱে আৰু ভাতৃত্ববোধ বজাই ৰাখি আমি সকলোৱে উপভোগ কৰিব পাৰো। ধন্যবাদ।